নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো ডি ফাৰ্ম অথবা বি ফাৰ্ম কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কাৰণে এক অত্যন্ত জৰুৰী খবৰ কিয়নো অসম চৰকাৰৰ অধীনস্থ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ অধীনস্থ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ ফাৰ্মাসী কলেজত যদি কোনোবা শিক্ষাৰ্থীয়ে ডি ফাৰ্ম অথবা বি ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে যোৱা বছৰৰ দৰে এইবাৰো এক ফাৰ্মাসী এন্ট্ৰেন্স এক্সামত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব আৰু ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছে ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 কাৰণে নোটিফিকেশ্যন জাৰি কৰিছে আৰু এই এক্সাম কেতিয়া হ'ব কিমান ফি তেওঁলোকে পে কৰিব লাগিব মাসুল কিমান দিব লাগিব ক'ত তেওঁলোকে এক্সাম দিব লাগিব কেতিয়া তেওঁলোকে এডমিট ডাউনলোড হ'ব সেই সকলো তথ্য ইতিমধ্যে ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছে ইতিমধ্যে প্ৰকাশ কৰিছে আৰু তাৰ সবিশেষ তথ্য লৈ পেলাই আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনস্থ চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত যদি কোনোবা শিক্ষাৰ্থী অৰ্থাৎ এইবাৰ হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত পাছ কৰা কোনোবা শিক্ষাৰ্থীয়ে যদি বি ফাৰ্ম অথবা ডি ফাৰ্ম কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে কেনেদৰে আবেদন কৰিব লাগিব কিমান মাসুল তেওঁলোকে আদায় দিব লাগিব কেতিয়া তেওঁলোকে এডমিট ডাউনলোড কৰিব লাগিব কেতিয়াৰ পৰা এপ্লিকেশ্যন প্ৰসেছ আৰম্ভ হ'ব তাৰ সবিশেষ তথ্য আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম গতিকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যাতে বেছিতকৈ বেছি শিক্ষাৰ্থী ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে সকলোৱে যাতে খবৰটো পায় তাৰ কাৰণে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ আৰু যদি আপোনাৰ আৰু কিবা সবিশেষ জানিবলগীয়া থাকে তেতিয়াহ'লে সেয়া কমেণ্টত জনাব পাৰে গতিকে আহক আমি পোনে ইউনিভাৰ্চিটি অফ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছে ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 সম্বন্ধে যি নোটিফিকেশ্যন জাৰি কৰিছে আৰু তাত কি কথা উল্লেখ কৰিছে বা কেনেকুৱা ধৰণৰ প্ৰচেছ তেওঁলোকে উল্লেখ কৰিছে নোটিফিকেশ্যনৰ সৈতে সবিশেষ তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছে এই বৰ্ষ অৰ্থাৎ 2024 চনৰ ফাৰ্মাসী এন্ট্ৰেন্স এক্সামৰ কাৰণে নোটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে আৰু তেওঁলোকে ইতিমধ্যে 10 মে 2024 ইংৰাজী তাৰিখে তেওঁলোকৰ যি ফাৰ্মাসী এন্ট্ৰেন্স এক্সাম সেই ফাৰ্মাসী এন্ট্ৰেন্স এক্সামৰ কাৰণে নোটিফিকেশ্যন জাৰি কৰিছে আৰু এই নোটিফিকেশ্যনত ইতিমধ্যে উল্লেখ কৰা হৈছে যে তেওঁলোকে ইয়াতে লিখিছে যে এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাসী অৰ্থাৎ ডি ফাৰ্ম এণ্ড বেচেলৰ ইন ফাৰ্মাসী অৰ্থাৎ বি ফাৰ্ম ইয়াতে দুটা কোৰ্চৰ কথা উল্লেখ কৰা হৈছে ডি ফাৰ্ম আৰু বি ফাৰ্ম দুটা কোৰ্চৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু দুয়োটা কোৰ্চৰ কাৰণে যদি কোনোবাই both the government and private institutions of Assam for the session 2024 অৰ্থাৎ 2024 চনৰ যদি কোনোবাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনস্থ কোনোবা চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ কোনোবা ফাৰ্মাসী কলেজত নামভৰ্তিকৰণ কৰিব বিচাৰে আৰু তেওঁলোকে ডি ফাৰ্ম বা বি ফাৰ্ম কোৰ্চ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে এই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ দ্বাৰা পৰিচালিত যি ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশ্যন সেই ফাৰ্মাসী এন্ট্ৰেন্স এক্সামিনেশ্যনত তেওঁলোকে বহিব লাগিব আৰু তাৰ কাৰণে তেওঁলোকে ইতিমধ্যে নোটিছ জাৰি কৰিছে আৰু ইয়াতে তেওঁলোকে সবিশেষ তথ্য উল্লেখ কৰিছে তেওঁলোকে কেৱল মাত্ৰ চৰকাৰী কলেজত নহয় যদি কোনোবা ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিক্ষা প্ৰতিষ্ঠান অৰ্থাৎ ফাৰ্মাসী কলেজত যদি আৰু সেই কলেজ যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনস্থ হয় তেতিয়াহ'লে ফাৰ্মাসী এন্ট্ৰেন্স এক্সাম 2024ত প্ৰতিগৰাকী ছাত্ৰই অৱতীৰ্ণ হ'বই লাগিব ইয়াৰ কাৰণে তেওঁলোকে কেইটামান তাৰিখ উল্লেখ কৰিছে আৰু অনলাইন এপ্লিকেশ্যনৰ কথা উল্লেখ কৰা হৈছে অনলাইন এপ্লিকেশ্যনত আপোনালোকে যদি চাবলৈ যায় ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে অনলাইন ইয়াতে মই এই পেৰাগ্ৰাফটো যদি মই চাওঁ ইয়াতে আপোনালোকে দেখিবলৈ পাব যে তেওঁলোকে দুটা কোৰ্চৰ কথা ইয়াতে উল্লেখ কৰিছে ডি ফাৰ্ম আৰু বি ফাৰ্ম ইয়াতে তেওঁলোকে ডি ফাৰ্মৰ কথা কৈছে লগতে বি ফাৰ্মৰ কথাটো কৈছে আৰু এইখিনিতে তেওঁলোকে দুটা অনলাইন এপ্লিকেশ্যন ফৰ্মছ shall be available on the university website university website to মন কৰিব university website এইটো হয় www.ssuhs.in আৰু এই ৱেবছাইটত 14 মেৰ পৰা 29 মেলৈকে যি অনলাইন এপ্লিকেশ্যনৰ প্ৰচেছ সেয়া এভেইলেবল হ'ব আৰু আপোনালোকে যিসকল শিক্ষাৰ্থীয়ে এইবাৰ ফাৰ্মাসী এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব বিচাৰে অৰ্থাৎ ফাৰ্মাসী কোৰ্চ ডিপ্ল'মা ইন ফাৰ্মাসী ডি ফাৰ্ম অথবা বি ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ যি অফিচিয়েল ৱেবছাইট www.ssuhs.in ত 14 মে 2024 পৰা 29 মে 2024 ভিতৰত তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব আৰু তেওঁলোকে এই আবেদন কৰাৰ সময়ত ইউনিভাৰ্চিটিৰ ৱেবছাইটত সকলো ইনষ্ট্ৰাকশ্যনছ তেওঁলোকে ইয়াতে ডিটেইলছত পাব বুলি ইয়াতে উল্লেখ কৰা হৈছে লগতে এটা এক্সামিনেশ্যন ফিৰ কথা উল্লেখ কৰা হৈছে যেটো নন ৰিফাণ্ডেবল হয়
এক্সামিনেশ্যন ফি যোৱাটো বৰ্ষত অৰ্থাৎ এই যি ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন এই ফাৰ্মাচী এণ্ট্ৰেন্স এইটো পেৰাগ্ৰাফত আচলতে মই ভালকৈ দেখাই দিছোঁ এইটো পেৰাগ্ৰাফত আচলতে কোৰ্ছ যিটো এক্সামিনেশ্যন ফি তাৰ কথাটো উল্লেখ কৰা হৈছে আৰু এই যি ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন এইটো 2023 পৰা আচলতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে বাধ্যতামূলক কৰিছে আৰু যোৱাটো বছৰত যদি কোনোবা শিক্ষাৰ্থীয়ে আমি যিটো দেখিছিলোঁ যোৱাটো বৰ্ষৰ কোনোবা শিক্ষাৰ্থীয়ে যদি তেওঁলোকে ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম দিবলৈ গৈছিলে অৰ্থাৎ ডি ফাৰ্ম বি ফাৰ্ম দুয়োটা যদি দিবলৈ গৈছিলে তেতিয়া তেওঁলোকে 2000 টকা ফি তেওঁলোকে দিব লগা হৈছিলে ইয়াতে স্পষ্টভাৱে কোৱা হৈছে আৰু য'ত নন ৰিফাণ্ডেবল বুলি কোৱা হৈছে ৰিফাণ্ডেবল নহয় আৰু এইটো ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ পেলাই তেওঁলোকে এই ফি তেওঁলোকে আদায় দিব লাগিব Details of the examination, including eligibility criteria and requirements, are available in the university website. University website যদি আপোনালোকে ভিজিট কৰে ssuhs.in তেতিয়াহ'লে তাতে আপোনালোকে eligibility criteria আৰু তাতে কি কি ৰিকুৱাৰমেণ্ট আছে সকলোখিনি তথ্য ইয়াতে আপোনালোকে স্পষ্টভাৱে পাব তাৰপিছত আহিছোঁ যে এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হ'ব আৰু এণ্ট্ৰেন্স এক্সামৰ চেণ্টাৰ ক'ত হ'ব সেই তথ্য ইয়াতে তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে মই পেৰাগ্ৰাফটো মাৰ্ক কৰি দিছোঁ ইয়াতে এণ্ট্ৰেন্স এক্সামৰ বিষয়ে কোৱা হৈছে এণ্ট্ৰেন্স এক্সামৰ চেণ্টাৰৰ কথা কোৱা হৈছে এই ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম 2024 এই পৰীক্ষা এইবাৰ 23/6/2024 অৰ্থাৎ 23 জুন তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াতে চেণ্টাৰৰ কথা উল্লেখ কৰা হৈছে চেণ্টাৰ ক'ত ক'ত আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ ধুবুৰী আৰু কোকৰাঝাৰ অসমৰ বিভিন্ন স্থানত এই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনস্থ যিসমূহ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ ফাৰ্মাচী কলেজ আছে তাতে কিন্তু আপোনালোকে এই এণ্ট্ৰেন্স এক্সামসমূহৰ চেণ্টাৰসমূহ থাকিব আৰু ইয়াতে বিশেষকৈ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ ধুবুৰী আৰু কোকৰাঝাৰত এই চেণ্টাৰসমূহ থকা বুলি ইয়াতে উল্লেখ কৰা হৈছে এডমিট কাৰ্ড উইল বি এভেইলেবল ইয়াতে এডমিট কাৰ্ডৰ কথাটো উল্লেখ কৰা হৈছে নেক্সট পেৰাগ্ৰাফত যিটো দেখা হৈছে এডমিট কাৰ্ড will be available on www.ssuhs.in from 15/6/2024 which can be download after login ইয়াতে তেওঁলোকে অফিচিয়েল যি ৱেবছাইট অফিচিয়েল যি ইউনিভাৰ্চিটিৰ যি ৱেবছাইট হয় ssuhs.in ত আপোনালোকে 15 জুনৰ পৰা আপোনালোকৰ যি ইউজাৰ আইডি বা পাছৱৰ্ড থাকিব তাৰ জৰিয়তে আপোনালোকে লগ ইন কৰি পেলাই আপোনালোকে সেয়া ডাউনলোড কৰিব পাৰিব সেইখিনি তথ্য ইয়াতে তেওঁলোকে উল্লেখ কৰিছে এডমিট কাৰ্ড আপোনালোকে ইউনিভাৰ্চিটিৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে 15 জুনৰ পৰা লগ ইন কৰি ডাউনলোড কৰিব পাৰিব ইয়াতে ডেটটো উল্লেখ কৰা হৈছে আৰু ইয়াতে কৈছে ডাউনলোড আফটাৰ লগ ইন বুলি ইয়াতে তেওঁলোকে উল্লেখ কৰিছে গতিকে এয়া আছিলে আপোনালোকৰ ৱেবছাইটৰ পৰা আপোনালোকে যি এডমিট কাৰ্ড সেই এডমিটটো ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ পিছত আৰু কিছু ইনষ্ট্ৰাকশ্যনছ ইয়াতে তেওঁলোকে উল্লেখ কৰিছে মই এইখিনি অকণমান আপোনালোকক হাইলাইট কৰি দেখাই দিব বিচাৰিছোঁ ইয়াতে কোৱা হৈছে যে কেণ্ডিডেট আৰ ষ্ট্ৰিক্টলি এডভাইজ টু কিপ ৰেকৰ্ড দ্য এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড ইউজড বাই দেম while submitting the online forms without which they will not able to download admit card অৰ্থাৎ আপোনালোকে যেতিয়া এপ্লিকেশ্যন কৰিব যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব সেই অনলাইন এপ্লাই কৰোঁতে আপোনালোকে নিজৰ যি এপ্লিকেশ্যন নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইয়াতে বিশেষভাৱে কোৱা হৈছে এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড এইখিনি তথ্য আপোনালোকে ভালদৰে মনত ৰাখিব কিয়নো আপোনালোকে যেতিয়া এডমিট ডাউনলোড কৰিব বিচাৰিব আপোনালোকক কোৱা হৈছে যে পূৰ্বতে কোৱা হৈছে যে এডমিট কাৰ্ড হুইচ কেন বি এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে ডাউনলোড কৰিব আৰু হুইচ কেন বি ডাউনলোডেড আফটাৰ লগ ইন অৰ্থাৎ লগ ইন কৰিবলৈ আপোনালোকৰ কি কি লাগিব লগ ইন কৰিবৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ লাগিব আৰু পাছৱৰ্ডটো লাগিব আৰু যিটো আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া সেই বস্তুটো আপোনালোকে দিব লাগিব আৰু সেইখিনি কথা আপোনালোকে মনত ৰখাটো অত্যন্ত প্ৰয়োজনীয় applications are advised to keep constant watch at the university website www.ssuhs.in for any related update অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ পিছত বা বিভিন্ন ধৰণৰ যি খবৰ সেই সকলোবোৰ তথ্যৰ কাৰণে আপোনালোকে অফিচিয়েল যি ৱেবছাইট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ যি অফিচিয়েল ৱেবছাইট www.ssuhs তাতে আপোনালোকে সকলো আপডেট পাই থাকিব ইয়াৰ পিছতে আৰু এটা নাম্বাৰ ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যি ফোন নম্বৰ এটা তেওঁলোকে উল্লেখ কৰিছে ইয়াতে লিখা আছে তেওঁলোকে however the applicants may call the helpline number 7977-259-7284 for any assistance যদি আপোনালোকৰ কিবা জানিব লগা থাকে বা কিবা যদি আপোনালোকে কিবা ইনকুৱাৰি কৰিব বিচাৰে কিবা আপডেট আপোনালোকে জানিব বিচাৰে অৰ এনি এছিষ্টেঞ্চ
ৰিলেটেড টু দ্য ফাৰ্মাচী এণ্ট্ৰেঞ্চ এক্সাম 2024 তেতিয়াহ'লে আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰি আপোনালোকে নিজৰ যি কনফিউজন থাকে সেইখিনি তথ্য আপোনালোকে লাভ কৰিব পাৰিব গতিকে যিসকল শিক্ষাৰ্থীয়ে এই বৰ্ষত 2024 চনৰ এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ছায়েন্সত পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু তেওঁলোকে ফাৰ্মাচী এণ্ট্ৰেঞ্চ এক্সাম দিব বিচাৰে তেওঁলোকে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনস্থ যিসমূহ শিক্ষা প্ৰতিষ্ঠান আছে সেইবিলাকত যদি বিফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে এই এণ্ট্ৰেঞ্চ এক্সামত বহিব লাগিব আৰু তেওঁলোকে এই এণ্ট্ৰেঞ্চ এক্সামত বহিবৰ কাৰণে ইতিমধ্যে সবিশেষ মই জনালোঁ গতিকে পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান তথ্য সম্বলিত ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিবলৈ যত্ন কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমান সামৰিছোঁ ধন্যবাদ জয় অসম